নয়নতৰাজোপা ইমান ধুনীয়াকৈ যে ফুলি আছে, একো যত্ন নালাগে। ৰাতিপুৱা স্কুললৈ ল'ৰাক নিওঁতেই ওচৰতে বজাৰ এখন আছে, তাৰ পৰাই অকণমান বজাৰ কৰি আনিলে। বেপাৰী ইজনকো এৰিব নোৱাৰে, সিজনকো এৰিব নোৱাৰে, সকলোৰে কথা ৰাখোঁতে বজাৰৰ মোনা মানে ভৰ্তি হৈ যায়, বেগ। উপায় নাই আৰু, তেওঁলোকো চলিব লাগিব, আমিও চলিব লাগিব, হয় নাই বাৰু? এইটো পিছে ভাল বস্তু আনিলে, মোক খাই খুব ভাল লাগে, মচন্দৰী। আজি সেই কচু এমুঠি আছে, তাৰ লগতে বনাব লাগিব। আৰু এই লতা বিনটো খাই ভাল লাগে মোৰ। কাচকল বোলে 40 টকাতে পালে, ইমানখিনি কাচকল। চব্জি পুৰা খাব লাগিব এইকেইদিন। সকলোবিলাক ধুই পখালি সামৰি ৰাখিব লাগিব। তিতা কেৰেলা ভাজি ল'লোঁ, এইফালে মচন্দৰী আৰু কচু দিছিলোঁ যে ভাপত দি থৈছোঁ। এইখিনি হয় মানে মই বাৰীৰ পৰা, বাৰী মানে কি আৰু মই টাবতে কৰিছোঁ, তাৰ পৰা বিলাহী মানে ভিতৰত এটাহে আছে, ডাঙৰ বিলাহী। সেই বিলাহী অকণমানো লৈ আহোঁগৈ, লগতে আপোনালোকেও চাব বলক। এইজোপা দেখিছেনে, টাবতে হৈছে ডাঙৰ বিলাহী। এইফালে ইমান ধুনীয়াকৈ পকি আছে, কমেও 20-25টামান লাগিছে এজোপাত। আৰু এয়া পিছতীয়াকৈ হৈছে, এইজোপা ডাঙৰ বিলাহীয়ে হয়। এয়া পিঁয়াজ এটা গজালি ওলোৱাত এনেই গুজি ৰাখিছিলোঁ। এয়া জলকীয়া হৈছে, দেখিছেনে, ডাঙৰ ডাঙৰ জলকীয়া। যি পাৰোঁ মই কেতিয়াবা, যেতিয়াই সময় পাওঁ তেতিয়াই কিবা নহয় কিবা এটা গুজি থৈ আহোঁ, ধুনীয়াকৈ হয়ো বাৰু। সেই কণবিলাহী কেইটামান কচুখিনিতে দিম বুলি ভাবিছোঁ। কণবিলাহী গছো দুজোপামান হৈছে। এয়া নলটেঙা বুলি কয়, মাছত আপুনি পাতত দিলেও দিব পাৰে, বা মাছৰ জোল কৰি খালেও নলটেঙা দিব পাৰে। নলটেঙা নে কি বুলি কয়, মই ভালদৰে নাজানো বাৰু। এয়া ডাঙৰ বিলাহী ইয়াতো হৈছে ওপৰত, মচন্দৰী। সেয়া ছিঙি আনিলোঁ। তাৰপিছতে মাছ দুপিচ আছিলে, কিনো ফ্ৰাই কৰিম, সেইটো কাৰণে পাতত দি ৰাখিছিলোঁ। খাই ভাল লাগে, মচন্দৰী অলপ লগত পিটিকা কৰি খাবলৈ ভাল লাগিব। আপোনালোকে খায়নে বাৰু? এয়া